Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6 অসমীয়াৰ পাঠ 15 নাম হ'ল মহুহু গীত। এইটো তোমালোকৰ ক্লাছ 6 অসমীয়াৰ একদম শেষৰ চেপ্টাৰ হয় আৰু এই চেপ্টাৰৰ পৰা মই আজি সকলো প্ৰশ্ন উত্তৰ তোমালোকক দিম। তোমালোকৰে কিছুমানে কমেন্ট কৰা যে দাদা আমাক প্ৰশ্ন উত্তৰবোৰ সৰুকে লাগে আৰু কিছুমানে কমেন্ট কৰা যে দাদা আমাক ডাঙৰকে লাগে। সেয়ে মই দুইটা ষ্টাইলত লিখি আনিছো যাতে যাক সৰুকে লাগে সৰুকে লিখি ল'ব পাৰে আৰু যাক ডাঙৰকে লাগে ডাঙৰকে লিখি ল'ব পাৰে। আৰু তোমালোকক যদি গোটেই ক্লাছ 6 অসমীয়া আৰু লগতে বাকিবোৰ মানে সাবজেক্টৰ মাজৰ কোৱেশ্চনৰ মানে বস্তুবোৰ লাগে, মাজৰ কোৱেশ্চনবোৰ কপা পাবা সেয়া লাগে আৰু লগতে এমসিকিউ যদি লাগে, বুজাই দিয়া ভিডিও যদি লাগে, তেন্তে সেইবোৰ ক'ত পাবা, কেনেকৈ পাবা, মই এই ভিডিওটোৰ মাজতে বা শেষত কৈ দিম। সেয়ে তোমালোকে ভিডিওটো শেষলৈকে চাবা। ওকে, আৰু মোৰ লগত যদি কোনোবাই কন্টেক্ট কৰিব বিচাৰা, কেনেকৈ কন্টেক্ট কৰিব পাৰিবা সেইটো মই কৈ দিম, গতিকে ভিডিওটো শেষলৈকে চাই থাকিবা। আজি এই ভিডিওত মই তোমালোকক এয়া পাঠভিত্তিক প্ৰশ্ন উত্তৰ সকলোবোৰ দি দিম আৰু কৈও দিম তোমালোকক কোনবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আৰু কোনবোৰ নহয়, যাতে তোমালোকে ভালকৈ যোনবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ প্ৰিপাৰেশ্যন কৰিব পাৰা। এতিয়া আহা আমি প্ৰশ্ন উত্তৰবোৰ চাই লওঁ। তোমালোকে মহুহু গীতটো ভালকৈ পঢ়িবা। এইটো তোমালোকক 8 শাৰীমান লিখিব দিব পাৰে পৰীক্ষাত, নিদিব পাৰে দিব পাৰে দেই। স্কুলত যদি তোমালোকৰ এনেকৈ পৰীক্ষাত কবিতা লিখিবলৈ আহে তেন্তে আহিব। আৰু নেক্সট তোমালোকক এইবোৰ যে দিছে শব্দ অৰ্থবোৰ, এইবোৰ যে তোমালোকৰ মহুহু গীতৰ পৰা শব্দবোৰ দিছে আৰু তাৰ অসমীয়াৰ ৰূপবোৰ দিছে, এইবোৰ মুখস্থ কৰিবা। ইয়াৰ পৰা দিয়ে কিন্তু বহুত ইম্পৰ্টেণ্ট হয় দেই, এইবোৰ মুখস্থ কৰিবা গোটেইবোৰ। এতিয়া পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ 1 নম্বৰৰ গোটেইকেইটা এমসিকিউ, মানে দুটা প্ৰশ্ন দিছে, দুইটা এমসিকিউ। প্ৰথমটো কৈছে আমাক মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে কি লৈছে। চ' ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব টাঙোন। ঠিক আছে, ঘ নম্বৰটো উত্তৰ ইয়াৰ। আৰু ইয়াত ঘ নম্বৰটো এইকাৰণে তোমালোকে দেখা পাইছানে, ইয়াত ঘ নম্বৰটো তোমালোকে বুলাই দিবা। অ'কে, নেক্সট গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছে। ইয়াৰ উত্তৰ হ'ব তোমালোকৰ কৰি, ক নম্বৰ। গতিকে কৰি ক নম্বৰটো চিন দি ল'বা আৰু ইয়াত তোমালোকে বুলাই ল'বা। ঠিক আছে, দেখা পোৱা নাই ন তোমালোকে? ক নম্বৰ কৰিটো চিন দি ল'বা আৰু ইয়াত তোমালোকে বুলাই ল'বা। গতিকে 1 নম্বৰ প্ৰশ্নবোৰ উত্তৰ তোমালোকে গম পালা, তোমালোকে কিতাপত চিন দি ল'বা। এতিয়া 1 নম্বৰবোৰ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। এতিয়া 2 নম্বৰবোৰ আমি চাম। ঠিক আছে, এতিয়া 2 নম্বৰ তোমালোকৰ ক প্ৰশ্নটো দিছে টেপুলত নহ'ল নুন। ইয়াত টেপুল শব্দৰ অৰ্থ কি? উত্তৰ হ'ব ইয়াত টেপুল শব্দৰ অৰ্থ হ'ল টেপৰ টেঙা। ঠিক আছে, এতিয়া যাক সৰুকৈ লাগে সিহঁতে এটা কাম কৰিবা, অকল টেপৰ টেঙা বুলি লিখি দিলেই হ'ব। এয়া মই যে ডাঠ কালাৰ কৰি থৈছোঁ দেখিছা, টেপৰ টেঙা। যাক সৰুকৈ লাগে সিহঁতে এই 2 নম্বৰ ক প্ৰশ্নটো উত্তৰ অকল টেপৰ টেঙা বুলি লিখিবা, আৰু যাক ডাঙৰকৈ লাগে উত্তৰ বুলি দি ইয়াত টেপুল শব্দৰ অৰ্থ হ'ল টেপৰ টেঙা, গোটেইখিনি ধুনীয়াকৈ লিখি দিবা। এতিয়া খ নম্বৰ প্ৰশ্নটো চাওঁ। খ নম্বৰ প্ৰশ্নটো কৈছে আমাক মহুহু গীতটোত উল্লেখ থকা নৈখনৰ নাম কি? চ' উত্তৰ হ'ব ইয়াৰ মহুহু গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়া দিয়া। যাক সৰুকৈ লাগে এই উত্তৰটো অকল বুঢ়া দিয়া লিখি দিলেই হ'ব। গ নম্বৰ গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ কৰিছে। উত্তৰ হ'ব গীতটোত ভাল হওক কুশল হওক বুলি মহুহু গীত গাবলৈ যোৱা দলটোৱে গৃহস্থক আশীৰ্বাদ কৰিছে। যাক এই উত্তৰটো সৰুকৈ লাগে গ নম্বৰ প্ৰশ্নৰ উত্তৰটো, সিহঁতে এই ডাঠ কালাৰ কৰাখিনি লিখি দিবা। কি লিখিবা? মহুহু গীত গাবলৈ যোৱা দলটোৱে গৃহস্থক, এইখিনি লিখি দি পেলাই দাঢ়ি লিখি দিলে হৈ যাব। নেক্সট ঘ নম্বৰ গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে। উত্তৰ লিখিবা গীতটোত ভাগৰি শব্দই ভঁৰালক বুজাইছে। যাক এই উত্তৰটো সৰুকৈ লাগে সিহঁতে অকল ভাগৰি বুলি লিখি দিলেই হৈ যাব। এতিয়া তোমালোকৰ 2 নম্বৰ ঘলৈকে আছিল হয়, 2 নম্বৰ ক খ গ ঘলৈকে আছিল, গোটেইকেইটা মই দি দিলোঁ আৰু গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, গতিকে চাবা তোমালোকে। ঠিক আছে, সেইবোৰ নোচোৱাকৈ নাযাবাই। 3 নম্বৰটোও বহুত ইম্পৰ্টেণ্ট হয়। মহুহু গীত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে। মহুহু গীতত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি আঁকা। এই ছবি আঁকাটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু তাৰ আগৰ যিটো প্ৰশ্ন সেইটো ইম্পৰ্টেণ্ট। সঁজুলি দুবিধৰ নাম তোমালোকক সুধি দিব পাৰে কৃষিৰ লগত জড়িত, গতিকে উত্তৰ লিখিবা 3 নম্বৰ উত্তৰটো এইটো। সঁজুলি দুবিধ হ'ল নাঙল আৰু মৈ। যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে অকল নাঙল আৰু মৈ লিখি দিলেই হৈ যাব।
আৰু কাৰোবাক যদি ছবিও লাগে নাঙলৰ তে এই ছবিটো লিখি দিব পাৰিবা আৰু কাৰোবাক যদি মৈৰ ছবি লাগে মৈৰ এই ছবিটো লিখি দিব পাৰিবা ঠিক আছে কিন্তু পৰীক্ষাত ছবি নাহে বেছিভাগ স্কুলতে ছবি নাহে এটা 4 নম্বৰ কোৱেশ্চনটো কৈছে মহুহু গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা অন্তধ্বনি মানে শেষৰ ধ্বনি ঠিক আছে শুনিবলৈ একে একে যেনেকৈ হু লু হয় তেনেকৈ বাকিবোৰ শব্দ লিখিব দিছে সো মই তোমালোকক লিখি দিছো চোৱা ইম্পৰ্টেন্ট নহয় এইবোৰ ইমান পৰীক্ষাত অহা চান্স খুবেই কম আছে 4 নম্বৰটো ঠিক আছে এতিয়া 4 নম্বৰ উত্তৰটো এনেকৈ লিখিবা নাঙাল হাল চকা মকা টকা টকা কাজেলি আধেলি সিকি মিকি খিকি খিকি ঠিক আছে এনেকৈ লিখি দিবা এতিয়া 5 নম্বৰ প্ৰশ্নটো কৈছে 5টা জুৰীয়া শব্দ লিখা মানে তোমালোকক পাঠটোৰ পৰা 5টা জুৰীয়া শব্দ লিখিব দিছে গতিকে লিখি দিবা এনেকৈ ঝিলি মিলি জুটি পুটি লুটি পুটি খলা বোমা মিলি জুলি ঠিক আছে এনেকৈ লিখি দিবা নেক্সট বাক্য ৰচনা কৰা 6 নম্বৰ তাৰ আগতে কৈতো তোমালোকৰ 4 নম্বৰ আৰু 5 নম্বৰটো ইম্পৰ্টেন্ট নহয় দেই 4 নম্বৰ 5 নম্বৰ বেছি ইম্পৰ্টেন্ট নহয় পৰীক্ষাত খুবেই কম আহা দেখা যায় 6 নম্বৰটো কিন্তু বহুত ইম্পৰ্টেন্ট পৰীক্ষাত আহে বাক্য ৰচনা কৰা ভঁৰাল ভঁৰাল শব্দটি বাক্য ৰচনা কৰিবা তোমালোকে কৃষকজনৰ ভঁৰাল ধানেৰে ভৰি আছে মই দি বাক্য ৰচনা কৰিবা হাল বোৱাৰ পিছত পথাৰত মই দি মাটি সমান কৰা হয় হাল দি বাক্য ৰচনা কৰিবা কৃষকজনে পথাৰত হাল বাই আছে চাউল দি বাক্য ৰচনা কৰিবা ৰামে দোকানৰ পৰা চাউল আনিলে গোহালি দি বাক্য ৰচনা কৰিবা ৰামে গৰুবোৰ গোহালিত বান্ধিলে ঠিক আছে এতিয়া 6 নম্বৰখিনি চাবা ভালকৈ এইবোৰ পৰীক্ষাত আহিব পাৰে এতিয়া 7 নম্বৰ তোমালোকক কি দিছে 7 নম্বৰ কৈছে যে মহুহু গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা মানে মহুহু গীতত যি বিশেষ্য পদ আছে তাৰে যিকোনো 5টা ইয়াত লিখিবা লিখি পেলাই সেইবোৰ অসমীয়াত কি বুলি কোৱা হয় ইয়াত লিখিব দিছে তেনেকৈ 5টা ক্ৰিয়াপদ ওলাব দিছে ওলাই পেলাই ইয়াত লিখিব দিছে আৰু সেইবোৰ অসমীয়াত কি বুলি কোৱা হয় ইয়াত লিখিব দিছে সো মই তোমালোকক কৈ দিছো এইটো ইমানটা ইম্পৰ্টেন্ট নহয় পৰীক্ষাত খুবেই কম অহা দেখা যায় এই 7 নম্বৰ প্ৰশ্নটো আছে ন গতিকে 7 নম্বৰ প্ৰশ্নটো উত্তৰ এনেকৈ লিখিবা বিশেষ্য পদ 5টা হ'ল নুন টেপুল বেটাই ভাগৰি গুলি আৰু তাৰ মান্য ৰূপ হ'ল মানে অসমীয়া মিনিং হ'ল লুন টেপৰ পু ঠিক আছে ভঁৰাল গোহালি এতিয়া তোমালোকে এই 5টা বিশেষ্য পদ ইয়াত লিখি ল'বা তাৰ মান্য ৰূপবোৰ ইয়াত লিখি দিবা তেনেকৈ 5টা ক্ৰিয়াপদ যে মই দেখাই দিম এতিয়া সেইবোৰ ইয়াত লিখিবা আৰু তাৰ মান্য ৰূপটো ইয়াত লিখি ল'বা আৰু যদি বহীত লিখা তেন্তে উত্তৰ বুলি দি এই চাৰ্টখন বনাই লিখি দিলে হৈ যাব ক্ৰিয়াপদ 5টা হ'লে কেইটা খেদা লু মূল্য কল্যু নেদি আৰু এইবোৰৰ মান্য ৰূপ এইবোৰ ষ্টুডেণ্টছ এইটো স্পেলিং অকণমান ভুল হৈ আছে দেই এইটো হেড বটাকে বা হ'ব ঠিক আছে মই এইটো দয়বেদ ব দিলোঁ টাইপিং মিষ্টেক মানে বুজিছা ইমানবোৰ লিখোঁতে কেতিয়াবা টাইপিং মিষ্টেক হৈ যায় চ' এনেকুৱাবোৰ অকণমান ইগন'ৰ কৰিবা তোমালোকে হেড বা বটাকে বা হ'ব ঠিক আছে এতিয়া ঠিক কৰি দিলোঁ এতিয়া তোমালোকে লিখিব পাৰিবা এনেকৈ এইটো হেড বা অ'কে বাকীবোৰ ঠিকে আছে মই জানাত আৰু এতিয়া আহা আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ 8 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক তলৰ পদবোৰত কি বিভক্তি চিন যোগ হৈছে লিখা মানে তলৰ শব্দবোৰত কি বিভক্তি চিন যোগ হৈছে লিখিব লাগে আমি এতিয়া এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট মই উত্তৰটো লিখি দি আছোঁ তোমালোকে চাই লোৱা 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা চোৱা ইয়াত মাকক পদটো দিছে মাকক পদৰ লগত কি বিভক্তি যোগ হৈছে মাকক পদৰ লগত ক বিভক্তি চিনটো যোগ হৈছে আৰু সেইটো কি বিভক্তি দ্বিতীয় বিভক্তি ঠিক আছে গতিকে মাকক এইখিনি পোনে কি লিখি দিবা ক আৰু কি বিভক্তি এইটো দ্বিতীয় বিভক্তি ঠিক আছে দ্বিতীয় বিভক্তি তেনেকৈ টেপৰতৰ কাৰণে ত বিভক্তি চিন যোগ হৈছে আৰু এইটো কি বিভক্তি সপ্তমী বিভক্তি ৰূপৰ কাৰণে ৰ আৰু এইটো কি বিভক্তি ষষ্ঠী বিভক্তি তেনেকৈ বাকীবোৰ দিয়া আছে তোমালোকে চাইছে লিখি ল'বা অ'কে এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে এতিয়া নেক্সট আমি জ্ঞান সম্প্ৰসাৰণৰখিনি চাওঁ ইয়াত জানো আহা বুলি দি মহুহু গীতৰ বিষয়ে অকণ দিছে এইখিনি পঢ়িবা তোমালোকৰ ইয়াৰ পৰা মানে মাজৰ কুৱেশ্যন কাটিব পাৰে যদিহে তোমালোকৰ স্কুলত আহে মাজৰ কুৱেশ্যন
ঠিক আছে বা তোমালোকক চমু টোকাও দিব পাৰে ইমান ইম্পৰ্টেণ্ট নহয় মানে দিব পাৰে নিদিব পাৰে ইমান ইম্পৰ্টেণ্ট নহয় মিডিয়াম ইম্পৰ্টেণ্ট মানে নেক্সট ইয়াত আছে মহোহো বাহিৰে নিজ নিজ অঞ্চলত পালন কৰা লোক উৎসৱসমূহৰ বিষয়ে এটি টোকা যুগুত কৰা মানে মহোহো গীতৰ বাহিৰে তোমালোকৰ অঞ্চলত আৰু কি গীত বা আৰু কি উৎসৱ পালন কৰা হয় এটা টোকা যুগুত কৰিব দিছে মানে কিবা এটা লিখিব দিছে আৰু তোমালোকৰ অঞ্চলত যি উৎসৱ পালন কৰে আৰু মহোহো উৎসৱৰ বাহিৰে তোমালোকৰ কাম তোমালোকে কৰিবা এই প্ৰশ্নটোও পৰীক্ষাৰ বাবে একেবাৰে ইম্পৰ্টেণ্ট হয় পৰীক্ষাত নাহে এনেকুৱা প্ৰশ্ন নেক্সট তোমালোকৰ আকৌ জানুহা এটা দিছে এইটো পঢ়িবা ইয়াৰ পৰাও তোমালোকৰ মাজৰ কুৱেশ্যন দি দিব পাৰে আৰু যদি তোমালোকৰ বাইদেউহঁতে অকণমান বেছিকৈ ষ্ট্ৰিক্ট বাকী পৰাপক্ষত নিদিয়ে আৰু বেছিভাগ স্কুলত এতিয়া 10 নম্বৰ তোমালোকক কৈছে তলত দিয়া শব্দবোৰ তোমালোকৰ অঞ্চলত কি নামেৰে জনা যায় কি অৰ্থ প্ৰকাশ কৰে তোমালোকক লিখিব দিছে গতিকে সবৰে মানে সকলোৱে বেলেগ বেলেগ জেগাত থাকা গতিকে সকলোৰে মানে অঞ্চলত এইবোৰ শব্দ বেলেগকৈ উচ্চাৰণ হয় বা বেলেগকৈ অৰ্থ প্ৰকাশ কৰে গতিকে তোমালোকে নিজে কৰিব লাগিব এইটো কাৰণ মইতো সকলোৰে বাবে লিখিব নোৱাৰোঁ ন গতিকে তোমালোকৰ অঞ্চলত কি কয় তোমালোকে নিজে কৰিবা বাকী এইটো পৰীক্ষাত নাহে নেক্সট 11 নম্বৰটো তোমালোকক কৈছে মহোহো গীতৰ দৰে আৰু এটা গীত দিয়া আছে যিটো ক'ত ব্যৱহাৰ কৰা হয় যিটো ধান খাবলৈ অহা বটা চৰাইক খেদাবলৈ ব্যৱহাৰ কৰা হয় এতিয়া তোমালোককো এনেকুৱা আৰু কিছুমান তোমালোকৰ গীত ওলাব দিছে সংগ্ৰহ কৰিব দিছে আৰু লিখিব দিছে গতিকে তোমালোকে কৰিবা এইটো ঠিক আছে এইটো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে পৰীক্ষাত নাহে 12 নম্বৰ মহে আমাৰ কি উপকাৰ সাধন কৰে লিখা এতিয়া এইটো তোমালোকে লিখিবা মহে আমাৰ কি উপকাৰ সাধন কৰে মোৰ মতেতো মহে বেছিভাগ আমাৰ অপকাৰে কৰে হয়নে নাই লিখিবা এইটো ঠিক আছে পৰীক্ষাত নাহে এইটো নেক্সট তোমালোকৰ প্ৰকল্প তোমালোকৰ মানে নিজে কৰিব লাগে প্ৰকল্পখিনি তোমালোকক ইয়াত কৈছে যে তোমালোকে বাস কৰা অঞ্চলৰ লোক উৎসৱসমূহত কোৱা গীতসমূহ সংগ্ৰহ কৰি লিখা এতিয়া তোমালোকৰ অঞ্চলত কি লোক উৎসৱ পালন কৰা হয় আৰু তাত কি গীত কোৱা হয় তোমালোকে নিজে জানিবা হয় গতিকে সেইবোৰ কালেক্ট কৰি লিখিব দিছে তোমাৰ অঞ্চলত প্ৰচলিত লোক উৎসৱসমূহ পালন কৰা ৰীতি নীতি সাজ পোছাক আদিৰ বিষয়ে ঘৰৰ বা চুবুৰীয়া ককা আইতাকক সুধি লিখা তোমালোকৰ অঞ্চলত যি লোক উৎসৱ পালন কৰা হয় সেইবোৰত কেনেকুৱা ধৰণৰ নীতি নিয়ম পালন কৰা হয় কেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধে সেইবোৰ তোমালোকৰ চুবুৰীয়া বা আইতাহঁতক সুধি পেলাই ককা আইতাহঁতক সুধি পেলাই লিখিব দিছে গতিকে 13 আৰু 14টো তোমালোকৰ কাম তোমালোকে কৰিবা বাকী ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে 12 নম্বৰটো যদি তোমালোকে কৰিব নোৱাৰা 12 নম্বৰটো পৰীক্ষাটো নাহে নহ'লে বেছি ইম্পৰ্টেণ্ট নহয় কৰিব নোৱাৰিলে মোক কমেণ্ট কৰিবা মই কমেণ্টত নিশ্চয় এইটো দি দিম যদি লাগে আৰু বাকী ইমান ইম্পৰ্টেণ্ট নহয় মানে জ্ঞান সম্প্ৰসাৰণৰ এটা কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত খুবেই কম আহে ঠিক আছে এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ আৰম্ভণিতে মই তোমালোকক কৈছিলোঁ যে তোমালোকে কেনেকৈ গোটেই ক্লাছ 6 ছাবজেক্টবোৰৰ মাজৰ কুৱেশ্যনৰ আৰু MCQৰ মানে PDF-বোৰ পাবা আৰু বুজাই দিয়া ভিডিঅ'বোৰ পাবা মই সেইবোৰ ইয়াত কৈ দিম এতিয়া ঠিক আছে তোমালোকে শুনি লোৱা তোমালোকে সেইবোৰ মাজৰ কুৱেশ্যনৰ PDF বা তোমালোকৰ ভিডিঅ'বোৰ সকলো মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাই যাবা তাৰপৰা গৈ চাব পাৰিবা গতিকে চাবাগৈ ঠিক আছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে এই মৰটোত ক্লিক কৰিবা ভিডিঅ'টো সৰু কৰি পেলাই পিছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ মোৰ লেখা আছে ইয়াত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব আৰু ইয়াতে তোমালোকে সকলো লিংকবোৰ পাই যাবা ঠিক আছে তোমালোকে চাবা গৈ পেলাই এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কাৰণ তোমালোকৰ এই মহোহো গীতৰ গোটেই চেপ্টাৰটো শেষ আৰু গোটেই প্ৰশ্ন উত্তৰবোৰ মই দি দিলোঁ আজিৰ কাৰণে বাই